ৰংজাৰ খুংগুৰে নহয় বহু বিপিএফ নেতাই যোগদান কৰিব বিজেপিত। বৰমাত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই বিস্ফোৰক মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে ভোটৰ প্ৰাক মুহূৰ্তত তামুলপুৰ সমষ্টিৰ বিপিএফ প্ৰাৰ্থীগৰাকীয়ে দল ত্যাগ কৰি বিজেপি যোগদান কৰাত আউল লাগিছে এতিয়া হাগ্ৰামাৰ অংকত। ৰঞ্জাং খুংগুৰ বসুমতাৰীয়ে নহয় বহু বিপিএফ নেতাই শীঘ্ৰে যোগদান কৰিব বিজেপিত। বৃহস্পতিবাৰে বাক্সাৰ বৰমাত ইউপিপিএলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বিস্ফোৰক মন্তব্য। বিপিএফ দলৰ আৰু বহুতো কাৰ্যকৰ্তাই খুব কম দিনৰ ভিতৰতে বিজেপি নহলে ইউপিপিএলত যোগদান কৰিব। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ অৱস্থাত হাগ্ৰামাৰ অংকত আউল লগাই তামুলপুৰৰ বিপিএফ প্ৰাৰ্থী ৰঞ্জাং খুংগুৰ বসুমতাৰীয়ে বৃহস্পতিবাৰে বিয়লি যোগদান কৰে বিজেপিত। বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিত যোগদান কৰাৰ পিছতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাগ্ৰামাৰ এখন ঠেং ভাগিছে। নিৰ্বাচনৰ আগতেই বিপিএফে 12খন আসন পাম বুলি কোৱা হাগ্ৰামাৰ এখন আসন ভোটগ্ৰহণৰ পূৰ্বেই কমিল। এখন ঠেং ভাঙিছে অলৰেডি। সঁচাসঁচি ঠেং নহয়, ৰাজনীতিক ঠেং হয় না? এতিয়া ইমান দিন হাগ্ৰামাই কি আছিল যে 12খন মই পামেই, এতিয়াতো ইলেকশ্যন নহওঁতে এখন কমি গ'ল। লক্ষণীয়ভাৱে বিপিএফৰ প্ৰাৰ্থিত্বৰে তামুলপুৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা ৰঞ্জাং খুংগুৰ বসুমতাৰীয়ে ভোটগ্ৰহণলৈ মাজত মাত্ৰ 4টা দিন থকা অৱস্থাতহে জানিলে বিপিএফতকৈ বিজেপি ভাল। তেওঁলোকে নীতি নিয়মৰ ওপৰত বিস্তৃত হৈছে, গতিকে সেইবাবে মই ভাল লগা নাই। আপুনি প্ৰাৰ্থিত্ব পোৱাৰ আগতে তেওঁলোকৰ নীতি নিয়ম বুলি গম পোৱা নাছিল নেকি? নাই, তেনেকৈ গম পোৱা নাছিলোঁ, যিহেতু মই ভিতৰীয়াকৈ পাৰ্টিত নাছিলে। টিকেট দিয়াৰ পিছত যেতিয়া দিন বাগৰি আছে তেতিয়া মই গম পাইছোঁ। গম পাই পেলাই অসম্ভৱ এই পাৰ্টিৰ হৈ কাম কৰা, সেইকাৰণে মই পাৰ্টিত কৰিবলৈ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। भाजपा की सरकार बनाएंगे, मोदी साहब के हाथ मजबूत करेंगे, कांग्रेस को धूल छिटाएंगे। ৰাজ্যিক বিজেপিৰ সভাপতিৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। পাটাছাৰকুছিত ৰঞ্জিত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীক তোলা ধূনা দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই। পাটাছাৰকুছি, গুৱাহাটীত নাড্ডাই প্ৰচাৰ চলোৱাৰ সময়তে সৰুক্ষেত্ৰীত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ প্ৰচাৰ চলালে নৰেন্দ্ৰ সিং টোমাৰে। ৰাজ্যিক বিজেপি সভাপতিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে। পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত ৰঞ্জিত কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ললে জগত প্ৰসাদ নাড্ডাই। অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে বিজেপিৰ ইগৰাকীৰ পিছত সিগৰাকী কেন্দ্ৰীয় নেতাই প্ৰচাৰ চলাইছে অসমত। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে পাটাছাৰকুছিৰ লগতে ভাগ লয় আৰু 2খন নিৰ্বাচনী প্ৰচাৰ সভাত। পাটাছাৰকুছিৰ পিছতে জে.পি. নাড্ডাই বকুৰ কুন্তলীত মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসৰ হৈ আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। জে.পি. নাড্ডাৰ তৃতীয়খন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় গুৱাহাটীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত। পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। চানমাৰীৰ নিৰ্বাচনী সভাখনত জে.পি. নাড্ডাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰাজ্যিক বিজেপিৰ পৰ্যবেক্ষক বৈজয়ন্ত পাণ্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ লগতে ৰাজ্যিক বিজেপিৰ বহুকেইজন নেতাই অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় সভাপতিগৰাকী সভাত উপস্থিত হোৱাৰ পূৰ্বে দেখা গ'ল নৃত্য গীতৰ দীঘলীয়া অনুষ্ঠান।
একেটা দিনতে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী পৰ্যবেক্ষক নৰেন্দ্ৰ সিং টোমৰে সৰুক্ষেত্ৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। জালুকবাৰীত এইবাৰ আলেকজাণ্ডাৰ আৰু